সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। চোৱা, অনুশীলনী 1.1ৰ আমি 1ৰ পৰা 4 লৈকে কৰিলো। এইকেইটা কৰিলো। এতিয়া আমি 5 নম্বৰটো কৰিব লৈছো। চোৱাচোন 5 নম্বৰটো কি আছে? 5 নম্বৰটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰ্হিৰ। আমি কেনেকৈ দেখুৱাম জানানে? এই আৰ্হি কেইটা যদি এইটো আৰু এইটো, এই আৰ্হি কেইটা যদি আমি কিবা ঘনৰ আকাৰত দেখাব পাৰোঁ, ঘন মানে কিউবৰ আকাৰত যদি দেখাব পাৰোঁ, তেতিয়া হৈ যাব। আৰু কি ব্যৱহাৰ কৰিব দিছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিব দিছে। আহাচোন কৰি চাওঁ। আমি এনেকৈ ধৰি ল'ব লাগিব, লেট এ এটা যোগাত্মক অখণ্ড সংখ্যা আৰু বি সমান 9। হ'ব? বি সমান 9 ধৰাৰ কাৰণটো হৈছে ইয়াত প্ৰতিটোৰে লগত 9ৰ লগত এমৰ লগত 9 এটাহে ইনটু হৈ আছে। গম পাইছানে? এমৰ লগত 9 নহয় বেলেগ ইনটু হোৱা হ'লে আমি বিৰ মান তেতিয়া সেই বেলেগ ধৰিলোহেঁতেন, যি থাকিলেহেঁতেন সেইটো ধৰিলোহেঁতেন। হ'ল? এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি জানো? বাই ইউক্লিডছ মেথড, ইউক্লিডৰ মেথডৰ মতে a ইকুৱেল bq প্লাছ r বুলি আমি জানো। গম পাইছানে? আৰু বিৰ মান আমি কিমান পাইছোঁ? 9 পাইছোঁ। বিৰ মান 9 বহাই দিওঁ আৰু বাকীখিনি এজ ইট ইজ থৈ দিওঁ। 9q প্লাছ r, এৰ মান 9q প্লাছ r। আৰৰ মান কি হ'ব পাৰে চাই লওঁ আহা। আৰৰ মান 0 <= r <9। তাৰমানে আৰৰ মান 0ৰ পৰা 8ৰ ভিতৰত হ'ব পাৰিব, মানে 9তকৈ সৰু হ'ব লাগিব। বুজি পাইছা? আৰৰ মান কেলে 9তকৈ সৰু হ'ব লাগিব সেইটো জানি লওঁ আহা। আৰৰ মান কেলে 9তকৈ সৰু হ'ব লাগিব? চোৱা, যদি আমি 1 9ৰে হৰণ কৰোঁ আৰু ভাগফল q পাওঁ আৰু ভাগশেষ r পাওঁ, তেতিয়া আমি কি জানো? ভাজ্য সমান ভাজক, এইটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো ভাজ্য, 9টো ভাজক, qটো ভাগফল আৰু rটো ভাজক। তাৰমানে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, 9q প্লাছ r। চোৱা, rটো কিয় 9তকৈ সৰু হ'ল? যদি rটো 9 বা 9ৰ সমান হ'লহেঁতেন, তেতিয়া 9এ আকৌ হৰণ গ'লহেঁতেন। তেতিয়া জানো আমি এইটো ফৰ্মুলা পালোহেঁতেন, a + 9q প্লাছ a = 9q প্লাছ r। সেইকাৰণে rটো 9তকৈ সৰু হয়। বুজি পালা? এতিয়া আৰৰ সম্ভৱত মানকেইটা বহাই দিওঁ। এতিয়া আৰৰ সম্ভৱত মান r সমান 0 1 2 3 4 5 6 7 8। এতিয়া একেবাৰে ইজি হৈ থাকিল। চোৱা, আমি এই ইকুৱেশ্যনটোক ইকুৱেশ্যন নাম্বাৰ 1 বুলি ধৰি ল'ম। এই ইকুৱেশ্যন নাম্বাৰ 1ত আৰৰ মান বহাই যাম। 0 বহাম, 1 বহাম, 2 বহাম, বহাই গৈ থাকোঁ। আকৌ বহাই পেলাই আমি ঘন কৰিব লাগিব, কাৰণ ইয়াত দিয়া আছে ঘনফলটো বুলি। গম পাইছা? ঘন কৰিলেহে আমি ঘনফল পাম। এতিয়া প্ৰথমতে 0 বহাওঁ। ইফ r = 0, then from equation 1 a = 9q plus 0 হ'বনে? 9q plus 0, তাৰমানে a = 9q। গম পাইছা? এতিয়া আমি ঘন কৰিম। a³ = 9q কিউব। a³ = 9 কিউব মানে 9 × 9 × 9। চোৱা, 9 × 9 × 9, 9 × 9 = 81, 81 পূৰণ 9 81 পূৰণ 9, 9 × 9 = 9 8 × 62 729।
729 আৰু কিউ 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 কিউব আছে ইয়াতো কিউ কিউবেই হ'ব এইটো 9 হা কিউ কিউব এতিয়া চোৱা ইয়াত কিউবটো থাকি গৈছে a কিউব ইকুৱেল টু আমাক 9m ফৰ্মত লাগে মানে mৰ লগত 9 এটা ইনটু হৈ আছে এনেকুৱা ফৰ্মত লাগে যাতে 9ৰ লগত কিবা এটা সংখ্যা ইনটু হৈ থাকে চোৱা 729 ত 9 এটা লুকাই আছে নে যদি ইয়াৰ পৰা 9 এটা কমন লওঁ তেতিয়া ইয়াত পাম 81 কিউ কিউব পাম নে তে 9 ইনটু 81 কিউ কিউবৰ ঠাইত আমি m লিখিব পাৰোঁ ইফালে a কিউব m কিয় লিখিব পাৰোঁ চোৱা কিতাপত দিছে m এটা কোনোবা অখণ্ড সংখ্যা গতিকে 81 কিউ কিউবো কোনোবা এটা অখণ্ড সংখ্যা যেহেতু 81 কিউ কিউব এটা অখণ্ড সংখ্যা বুজি পালানে তাৰমানে 81 কিউ কিউবৰ ঠাইত যে 9m লিখিলোঁ তাৰ ৰিজনটো দিলোঁ ইয়াত কিয় লিখিলোঁ বুজি পালা তাৰমানে আমি 9m টো এটা ঘনৰ ৰূপত পালোঁ আমাক যিটো বিচাৰিছিলে সেইটো পালোঁ বুজি পালা 9m টো এটা ঘনৰ ৰূপত পালোঁ গতিকে আমাৰ প্ৰথমটো হৈ গ'ল এতিয়া পিছৰটো চাওঁ আহা পিছৰটো r ইকুৱেল টু 1 বহাম if r equal to 1 then কি হ'ব a equal to 9 cube plus 1 হ'ব কিউব কৰিব লাগিব a cube equal to 9 cube plus 1 whole cube a cube equal to এটো a plus b whole cube ফৰ্মত আছে a plus b whole cubeৰ সূত্ৰটো নিশ্চয় মনত আছে বহুতৰে a plus b whole cube হৈছে a cube plus 3a square b plus 3ab square plus b cube এটো ফৰ্মুলা দেখিছা এই ফৰ্মুলাটোত আমি এটোত ভাঙিব লাগিব ইয়াৰ কাৰণে a 9 কিউব b 1 a কিউব কৰা 9 কিউব plus 3a square b 3 into a square মানে 9 কিউব square b মানে 1 plus 3ab square 3 into a মানে 9 কিউব b square মানে 1 square plus b cube ইয়াত b মানে 1 plus 1 cube এটা কৰি যোৱা 9 cube টো আমি পাইছিলো নহয় 9 কিউবৰ মান কিমান পাইছিলো 729 9 কিউবৰ মান 729 কিউ কিউব plus 3 into 9 square into 1 9 square মানে 81 1 to পূৰণ কৰা নকৰা একে 81 into 3 কিমান হ'ব 81 into 3 81 into 3 3 গুণ 3 3 গুণ 24 243 কিউব স্কয়াৰ plus 3 into 9 27 কিউব 1 স্কয়াৰ মানে 1 1 to পূৰণ কৰা নকৰা একে plus 1 কিউব মানে 1 বুজি পাইছা এফালে এতিয়া চোৱা আমিটো 9m টো পালো এতিয়া 9m plus 1 ফৰ্মটো আমাক লাগে চোৱা এই plus 1 টো আছে ইতিমধ্যে আমি এই তিনিটাৰ পৰা এতিয়া 9m টো বিচাৰিব লাগিব 9 টো যদি আমি কমন লওঁ তেতিয়া কি থাকিব 729 ৰ পৰা 81 কিউ কিউব থাকিলে plus 243 পৰা কিমান থাকিলে চোৱা 9 এ ইয়াক হৰণ কৰি দিলে ওলাব 9 দুগুণ 18 কিন্তু ইয়াত আছে 24 19 20 21 22 23 24 6 তাৰ মানে 6 টো ইয়াত আছে বুলি ধৰা 63 9 7 গুণ 63 কিউ স্কয়াৰ বুজি পালা 27 টো কেনেকৈ পালো যদি এনেকৈ মুখত কৰিবলৈ টান হয় তোমালোকে বহিত হৰণ কৰি চাবা প্লাস 9 3 গুণ 27 কিউ প্লাস 1 আমি এইখিনিৰ মান m লিখিব পাৰো কাৰণ m ও এটা অখণ্ড সংখ্যা আৰু q এটা অখণ্ড সংখ্যা আৰু আমি দেখা 81 27 3 এইবিলাকো অখণ্ড সংখ্যা 9m plus 1 লিখিলো এফালে আছিল a কিউব তাৰ মানে 9m plus 1 ফৰ্মটো আমি ঘনৰ ৰূপত পালো এটো বিচাৰিছিলে
আমি এইটো ঘনৰ ৰূপত পালোঁ বুজিলা ইয়াৰ ৰিজনটো লিখি দিয়া কিয় লিখিলা কিয় এম লিখিলা যিহেতু 81 কিউ কিউব 27 কিউব স্কোৱাৰ প্লাছ 3 কিউ এটা অখণ্ড সংখ্যা ওকে এতিয়া আৰু এটা আছে আমাৰ প্ৰমাণ কৰিবলৈ r equal to 1 লৈকে কৰিলোঁ এবাৰ r equal to 2 কৰোঁ if r equal to 2 r equal to 2 কৰিলে a equal to 9 cube plus 2 cube কৰা a cube equal to 9 cube plus 2 whole cube এইটো a plus b whole cube ফৰ্মত আহিলে a cube equal to a plus b whole cube ফৰ্মত কৰা a cube মানে 9 cube a cube plus 28 a square b 9 cube square b মানে 2 plus 28 ab square a মানে 9 cube b মানে 2 square plus b cube হল ইয়ালৈকে বুজি পাইছা এটা এটো সৰল কৰি যাম আমি এটা এটাকে 9 কিউ কিউব এফালে থাকিলে a কিউব ইকুৱেল টু 9 কিউ কিউব মানে 9 কিউব পাইছিলোঁ 729 কিউ কিউব প্লাছ 3 into 9 স্কোৱাৰ into 2 তাৰমানে 3 into 9 স্কোৱাৰ মানে 81 কিউ স্কোৱাৰ into 2 প্লাছ 3 গুণ 27 27 কিউ প্লাছ 2 স্কোৱাৰ মানে 4 প্লাছ নহয় ইনটু প্লাছ 2 কিউব মানে 8 চোৱা ভালকৈ দেখাই দিছোঁ আগৰ খাইটো নেদেখাকৈ পিছৰ খাইটো কৰিব বেয়া হৈছে নহয় জানো চোৱা 9 কিউ কিউব টু 729 কিউ কিউব পাইছোঁ 3 into 9 square 2 এই খাইত চোৱা 3 into 81 কিউ স্কোৱাৰ into 2 প্লাছ 3 into 9 কিউ into 2 স্কোৱাৰ 3 into 9 কৰি 27 কিউ পাইছোঁ into 4 প্লাছ 2 কিউবটো 8 পাইছোঁ হ'ব আৰু কৰি যোৱা এতিয়াও হোৱা নাই সৰল কৰা ইকুৱেল টু 729 কিউ কিউ প্লাছ 3 দুগুণ 6 6 পূৰণ 81 কিমান হ'ব 81 পূৰণ 6 6 গুণ 6 6 8 গুণ 48 486 কিউ স্কোৱাৰ প্লাছ 27 into 4 কিমান হ'ব 27 into 4 4 7 গুণ 28 8 7 2 4 2 গুণ 8 9 10 108 কিউ প্লাছ 8 হ'ল এতিয়া চোৱা আমাক 9m plus 8 আৰহিত কৰিব দিছিলে প্লাছ 8টো ইতিমধ্যে ইয়াত আছে গম পাইছা আমি এই তিনিটাৰ পৰা 9mটো বিচাৰোঁ ইয়াতো 9 এটা লুকাই আছে এই সংখ্যাটোতো 9 লুকাই আছে এই সংখ্যাটোতো 9 লুকাই আছে আমি 9 এটা কমন লম 9 এটা কমন ল'লে ইয়াত পাম 81 কিউ কিউব প্লাছ ইয়াত আমি 9এ 486ক মুখতে হৰণ কৰিছোঁ চাই লোৱা শিকি লোৱা মুখত কেনেকৈ হৰণ কৰে 48 আছে 9 5 গুণ 45 কিন্তু ইয়াত আছে 48 আমি পাইছোঁ 45 মানে ইয়াত 3 বেছি হৈ আছে 3টো ইয়ালৈ আহিলে হ'ব 36 মানে 36 9 4 গুণ 36 হয় কিউ স্কোৱাৰ প্লাছ 9 108ক 9 গুণ 9 9 পাইছোঁ কিন্তু ইয়াত আছে 10 এক এটা বেছি হৈ আছে একটো ইয়ালৈ আনিলে 18 হ'ব 9 দুগুণ 18 12 হ'ল প্লাছ 8 আমি এইটোক আমি m আকাৰত লিখিব পাৰোঁ 9m প্লাছ 8 বুজি পালা এইটো কিয় m আকাৰত লিখিলোঁ ৰিজনটো লিখি দিয়া 81 কিউ কিউব 54 কিউ স্কোৱাৰ 12 কিউ এটা অখণ্ড সংখ্যা এফালে আছে a কিউব তাৰমানে একেবাৰে শেষত 9m plus 8টো আমি ঘন আকৃতিত পালোগে
ৰ'বা মই তোমালোকক স্ক্ৰীনশ্বট মাৰিবলৈ সুবিধা কৰি দিওঁ।